ভংগা মন্দিৰ শংকৰদেৱ শিশু নিকেতনত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে মাতৃ সন্মিলন অনুষ্ঠিত কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পবিত্ৰা দেৱীয়ে বন্তি প্ৰজ্বলন কৰি মাতৃ সন্মিলনৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে শিশু শিক্ষা সমিতি অসমৰ আহ্বানত এইবাৰ শংকৰদেৱ শিশু নিকেতনসমূহত সপ্ত শক্তি সংগম শীৰ্ষক মাতৃ সন্মিলন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ অংশ হিচাপে ভংগা মন্দিৰ শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন অনুষ্ঠিত কৰা হয়। এই সন্মিলন উপলক্ষে নিকেতনখনৰ মাতৃসকলৰ মাজত বক্তৃতানুষ্ঠান আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মাতৃভাৰতীৰ সভানেত্ৰী গীতাঞ্জলি দেৱীৰ পৰিচালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানত আদৰ্শ মাতৃ দীপা দেৱী, ভাৰতী বৰ্মন, ৰীতা দেৱীয়ে বক্তৃতা দিয়ে। দিনৰ 1 বজাত অনুষ্ঠিত মুকলি সভাত হুগ্ৰাজুলি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যা জয়া দেৱী আৰু ঢেকীয়াজুলি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্যা পলি হাজৰিকাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে। সভাত ভংগা মন্দিৰ শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি তিলক পকোৱাল, নিকেতনখনৰ প্ৰধান আচাৰ্য গণেশ আচাৰ্য, সংকুল প্ৰমুখ, গিৰীন্দ্ৰ শৰ্মা, ঢেকীয়াজুলি আঞ্চলিক পঞ্চায়তৰ সদস্যা সুশীলা দেৱী, মীৰা ঘিমিৰে লগতে পৰিচালনা সমিতিৰ সদস্যসকলৰ উপৰিও 2 শতাধিক অভিভাৱক উপস্থিত থাকে। 5 গৰাকী কন্যাক একেলগে পঞ্চকন্যা বুলি ৰামায়ণ, মহাভাৰত বা অন্যান্য পৌৰাণিক গ্ৰন্থসমূহতো উল্লেখ কৰি থৈ গৈছে। এই 5 গৰাকী নাৰীক যদি আমি স্মৰণ কৰোঁ তেতিয়া আমাৰ পাপ নাশ হ'ব বুলিও উল্লেখ কৰি থৈ গৈছে। অহল্যা হৈছে ঋষি গৌতমৰ পত্নী, যি ক্ষমা আৰু পবিত্ৰতাৰ প্ৰতীক। দ্ৰৌপদী হৈছে ন্যায় আৰু ধৰ্মৰ প্ৰতীক। আৰু কুন্তীৰ কথা যদি আমি ক'বলৈ যাওঁ, কুন্তী হৈছে এগৰাকী ত্যাগ আৰু সহিষ্ণুতাৰ প্ৰতীক। আৰু তাৰাৰ কথা যদি আমি উল্লেখ কৰিবলৈ যাওঁ তেতিয়া তাৰা হৈছে এগৰাকী জ্ঞান আৰু বুদ্ধিমত্তাৰ প্ৰতীক। শেষত থাকিলে মণ্ডোদৰী। মণ্ডোদৰী হৈছে সতীত্ব আৰু ন্যায়বোধৰ প্ৰতীক। মই আজি অতি গৌৰৱান্বিত আৰু সুখী সপ্তশক্তি সংগম শীৰ্ষক মাতৃ সন্মিলন যিটো আজি শংকৰদেৱ শিশু নিকেতন ভংগা মন্দিৰ প্ৰাংগণত মাতৃসকলে যি প্ৰদৰ্শন কৰিলে সেইটো লৈ মই অতি গৌৰৱান্বিত। এই অনুষ্ঠানটো এতিয়া আমাৰ শিশু শিক্ষা সমিতিৰ প্ৰতিখন বিদ্যালয়ত একে কাৰ্যসূচীৰে একেধৰণে অনুষ্ঠিত হ'ব। ইয়াতে যি ধৰণে ব্যতিক্ৰম দেখিছে সকলো নিকেতনত একেধৰণৰ কাৰ্যসূচী দেখিব। আমাৰ সংকুলত সেইকাৰণে ভাল লাগিছে, সংকুলত আমাৰ প্ৰথম কাৰ্যসূচী এইটো। আৰু বাকী অনুভৱ সম্বন্ধেতো আমাৰ মাতৃসকলে বা বাকী সকলো হ'ব, কিন্তু মই সুবিধা পাইছোঁ। গতিকে প্ৰথম কাৰ্যসূচী আমাৰ এই নিকেতনত মই আমাৰ যি আচাৰ্যসকল নিকেতন পৰিচালনা সমিতিৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত পৰিৱেশন কৰাৰ বাবে। তো ইমান আমি শিশু শিক্ষা সমিতি অসমৰ মানে পৰিচালনাত আমাৰ ইয়াত বিভিন্ন বিভাগৰ আজি যিহেতু আমাৰ বিদ্যালয়ত প্ৰথমটো সপ্তশক্তি সংগম মাতৃ সন্মিলন, যিহেতু আজি ৰাতিপুৱাৰ পৰা আমি ইয়াত বন্তি প্ৰজ্বলনেৰে তথা অন্য বিভিন্ন ধৰণৰ কাৰ্যক্ৰম মাতৃসকলৰ তেওঁলোকৰ ব্যক্তিত্ব বিকাশমূলক কাৰ্যক্ৰম যেনে আমাৰ কুইজ প্ৰতিযোগিতা বৰ্তমানে এইটো চলি আছে। আৰু সেই আমাৰ এই ক্ষেত্ৰত আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ মাতৃ বা প্ৰাক্তন শিক্ষয়িত্ৰীসকলক তথা আমাৰ গাঁৱৰ মান্যজনসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু এই ক্ষেত্ৰত তেখেতসকলে আহি আমাৰ মাতৃসকলক বিভিন্ন ধৰণৰ সজাগতামূলক বাৰ্তা তথা ভৱিষ্যতে দিনত যে মাতৃসকলে যে কৰিলে কোনো এটা কাম নকৰাকৈ নাথাকিব, তেনে এটা উৎসাহ বা আজিৰ অনুষ্ঠানটোৰ যোগেদি আমি দেখিবলৈ পালোঁ। সহযোগিতা ভাল পাইছোঁ, আমাক উৎসাহ দিছে, বেছিকৈ আমাক উৎসাহ দিয়াৰ কাৰণে আজি এইখিনি আমি কৰিব পাৰিছোঁ। আৰু আমাৰ যি সংগম সন্মিলন আছে, আমাৰ ইয়াত বহুত ডাঙৰ অৱদান আছে আমাৰ আচাৰ্যসকল, তেওঁলোকৰ মাতৃসকল। আমি এইটো কাৰণে ভাল পাইছোঁ যে আমি যে মহিলাখিনি ইমান ডাঙৰ এটা প্ৰগ্ৰেম কৰিব পাৰোঁ, আমাৰ ভিতৰত যে ইমান শক্তি আছে, আমাৰ যে কিমান হেৰি আছে, সেইখিনিতো আমি কিছুমানে গমেই নাপাওঁ। সাধাৰণ ঘৰ সংসাৰ ছোৱালী সীমাবদ্ধ, আমি কি কৰিব লাগে কি কৰিব নালাগে হয়তো আমাৰ আজি এই সন্মিলনৰ জৰিয়তে আমাৰ যিখিনি মহিলা হেৰি নাজানে যে আমি কি কৰিলে ল'ৰা ছোৱালী ভাল হ'ব,
সকলোখিনি কথা ইয়াতে গম পাইছে আৰু আমি নিজৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা শক্তিখিনি আমি নিজকে মানে হেৰি কৰিব পাৰি মানে কি বুলি ক'ম আৰু এনেকৈ এটা সন্মিলন পাতি পেলাই যে আমি সকলোৰ আগত প্ৰকাশ কৰিব পাৰিছোঁ তাৰ বাবে আমি বহুত নথৈ আনন্দিত।